প্ৰাঞ্জলে নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলো ভালে আছা। এতিয়া উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল তো কাইলৈ দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে এনেদৰে। তো বহুতো ভিডিঅ' চাবলৈ পাই আছা। তো এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল তোমালোকৰ প্ৰকৃততে দিব কেতিয়া, কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে, প্ৰকৃততে কাইলৈ দিব নেকি? এতিয়া যে ৱেবছাইটকেইটা চাবলৈ পাইছা, এইটোত দিব এইটোত দিব এইটোত দিব ক'বলৈ কৈ আছে কি, আৰু ভিডিঅ' তোমালোকে চাই এইটো থাকে 20 তাৰিখেও দিব বুলি এনেদৰে মন্তব্য কৰিছে। সঁচাকৈ কাইলৈ দিব নাই, এতিয়া কি ক'লে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য কি কৰিছে, বা এতিয়া শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ ওপৰত কি কৈছে, প্ৰকৃততে কাইলৈ দিবনে? যদি দিয়ে নিদিয়ে আপোনালোকে চাওক ভিডিঅ'টো। তোমালোকে চোৱা ভিডিঅ'টো শেষলৈকে বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাবা বুলি আশা কৰিলোঁ। আৰু হয়, যিকেইটা ৱেবছাইট দিছে বা যেনেদৰে দিছে তাত তোমালোকে ৱেবছাইটত যেনেদৰে দিব বা সেইখিনি চাবলৈ জানাই, সেইখিনি প্ৰক্ৰিয়া বহুত বেছি বুজাই থকাৰ প্ৰয়োজন নাই। যিটো অফিচিয়েলি ৱেবছাইট আছে সেইটো হয়, যেতিয়া নেকি ফলাফল ঘোষণা কৰি দিয়ে তাত যদি তোমালোকে চাবলৈ যোৱা তেতিয়া কি হয়, বহুতখিনি অসুবিধা হয়। কাৰণ কেলৈ একেলগে বহুত ষ্টুডেণ্ট হওক গাৰ্জেন হওক সকলোৱে তাতে চাবলৈ চেষ্টা কৰি থাকে। তো সেইবাবে বিভিন্ন ধৰণৰ ৱেবছাইট থাকে, তাত গৈ চোৱাৰ কোনো আপত্তি নাই। মুঠৰ তোমালোকৰ পৰীক্ষাৰ ফলাফলটো পাব লাগে। এতিয়া কথাটো হ'ল কি, পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিব, সঁচাকৈ কাইলৈ দিবনে? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ঘোষণা কৰিছে এনেদৰে থাম্বনেইলত মই যে লিখি দিছোঁ। এতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' বহুত বেছি পাবা তোমালোকক কৈ আছে যে কাইলৈ ৰাতিপুৱা আমুকটো সময়ত দিব এনেকুৱা ধৰণৰ। তেতিয়া প্ৰকৃততে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে, আৰু মই আগৰ ভিডিঅ'বিলাকতো এইটো কৈ আছোঁ যে যিহেতু এতিয়া বহুতে কমেণ্টৰ কৰি আছে, আগৰ ভিডিঅ'টো শেষলৈকে চোৱা নাই, তাত কমেণ্টত লিখি আছে যে কাইলৈ ৰিজাল্ট দিব নেকি, কাইলৈ ৰিজাল্ট দিব নেকি। মই কিন্তু অলৰেডি সেই ভিডিঅ'কেইটাতে মই তোমালোকক কৈ থৈছোঁ যে ৰিজাল্ট কেতিয়ালৈ কি হ'ব বা কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া হ'ব পাৰে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইখিনি মন্তব্য কৰি কৈ থৈছিলে যে যিহেতু 10 তাৰিখৰ কথা ক'লে মেট্ৰিকৰ, আৰু তাৰ 10-15 দিনৰ পিছতেই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব বুলি ক'লে। এতিয়া 10-15 দিন বুলি কোৱাৰ লগে লগে এতিয়া 10 দিনেই যোৱা নাই, 10 দিন বুলি কোৱাৰ লগে লগে 10 তাৰিখে যদি মেট্ৰিকৰ তেনেহ'লে 10 দিনৰ পিছত 20 তাৰিখ, তেনেহ'লে 20 তাৰিখ হোৱাই নাই, আজি হৈছে 16 তাৰিখে। তো তেনেদৰে তেওঁলোকৰ কাইলৈ কেনেকৈ দিব পাৰে। আৰু এইটো এটা ইছ্যু লগাই আছে যে কাইলৈ অফিচসমূহ খুলিব, অফিচসমূহ খুলিলে তোমালোকৰ ৰিজাল্ট দিয়া বহুত বেছি সম্ভাৱনা আছে। আৰে সম্ভাৱনা আছে মানে কি, এতিয়া তোমালোকেও জানা, তোমালোকতো কোনো ধৰণৰ বুৰ্বক নহয়। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া ল'ৰা ছোৱালীবিলাক বুৰ্বক নেকি? নহয় নহয়, সকলোখিনি জানে। আজিকালি কেনেকৈ চাব লাগে, কি কৰিব লাগে সকলোখিনি জানে। এতিয়া কথাটো হ'ল কি, এতিয়া অফিচ খুলিলে বোলে কাইলৈ ৰিজাল্ট দিব নেকি, এনেকুৱা ধৰণৰ কথা নাথাকে। এইটো কি লজিক? তো এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে যে কাইলৈ ৰিজাল্ট দিব লাগিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি শেহতীয়াকৈ যি কৈছিলে সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগত যে 10-15 দিনৰ আগত দিব বুলি, তো তেনেদৰে একেবাৰে কম দিনটো যদি চাওঁ, মিনিমামটো ধৰোঁ, তেনেহ'লে 10 দিন বুলি ধৰিলে তেনেহ'লে 20 তাৰিখটো পৰে। তো তেনেহ'লে 20 তাৰিখ অহাই নাই, 16 তাৰিখ হৈছে, তো কাইলৈ 17 তাৰিখ। তো 17 তাৰিখৰ পিছতো 3 দিন থাকেগৈ। এতিয়া তোমালোকে নিশ্চিত থাকা। তো এতিয়া বিহু হৈ গ'ল, বিহু উদযাপন কৰিলা, তোমালোকে বিহুত ফূৰ্তি কৰিছে, যি নকৰিছা ৰিজাল্ট দিয়াৰ আগত সেইখিনি তোমালোকে উদযাপন কৰিলা। এতিয়া মূল বিষয়টো হৈছে যে তোমালোকৰ আগন্তুক তোমালোকে কোনটো ছাবজেক্টত কি কেনেদৰে আগবাঢ়িবা, সেইটো তোমালোকৰ বেছি এটা দুধুমুধু হৈ আছে মনত। তো সেইটোতে অলপমান ধৰণৰ মানে এনেকুৱা লাগি আছে যে কি হ'ব কি নহ'ব, দুমোজাত আছা, সেইটোক লৈ চিন্তিত হৈ থাকে বহুত বেছি। আৰু ইয়াৰ যি ৰিজাল্ট আজি দিব কালি দিব এইবিলাক খবৰবিলাক পাই থাকিলে আৰু বেছি তোমালোকে দুমোজাত থাকা, সেইখিনি নিশ্চয় আমি জানো। এতিয়া কথাটো হ'ল কি, মুখ্যমন্ত্ৰী মহোদয়ে লাষ্ট যিটো কথা কৈছিলে সেইটোৰ ওপৰত তোমালোকে নিৰ্ভৰ কৰি ৰখি থাকা। 20 তাৰিখত যদি নিদিয়ে তেতিয়া গম পাবা যে তোমালোকৰ 25 তাৰিখৰ ভিতৰত তোমালোকৰ তেনেদৰে দিব। কাইলৈ দিয়াৰ কোনো ধৰণৰ সম্ভাৱনা নাই। আৰু বাকী ৰিজাল্ট কেনেদৰে চাব লাগে, কি কৰিব লাগে, ক'ত কৰিব লাগে, তোমালোকে সেইখিনি নিশ্চয় জানা। আৰু শুভেচ্ছা থাকিল, ভাল হওক সকলোৱে, বিহু নিশ্চয় ভালে ভালে পাৰ হ'ল। আৰু এতিয়া কাইলৈ দিয়াৰো কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই ইয়াতো কোনো মন্তব্য ৰখা নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য ৰখা নাই কোনো। তো আগন্তুক 20 তাৰিখৰ পিছতে গম পাব, নহ'লে 20 তাৰিখে তোমালোকে দিয়াটো সেইটো খানা হৈ পৰিব। তো শেষত তোমালোকক নতুনকৈ যিসকল আহিছা এইটো এটা ক'ম যে চেনেলটোলৈ অহাসকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'বা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ মানে অন্য এটা ভিডিঅ' সৈতে লগ পোৱা হয়। বাই।